Hello everyone, তোমালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেল 3D Advice লৈ স্বাগতম জনাইছো। এই ক্লাছটোত আসাম পুলিচ AB UB SI কাৰণে মেথছৰ কিছুমান অতি প্ৰয়োজনীয় পৰীক্ষাৰ সম্ভাৱ্য কোৱেশ্যন তোমালোকৰ লগত আলোচনা কৰিম। কেনে ধৰণৰ কোৱেশ্যন আহিব পাৰে, এনে ধৰণৰ কোৱেশ্যন আহিলে কেনেকৈ ট্ৰিক্সত অতি সহজে সমাধান কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। সো দেৰি নকৰি মই মোৰ ক্লাছটোলৈ আগবাঢ়িছো। এই ক্লাছৰ PDF সমূহ পাবৰ কাৰণে তোমালোকে 3D Advice টেলিগ্ৰামত জয়েন কৰিবা আৰু গুগল প্লে ষ্টৰৰ পৰা তোমালোকে 3D Advice এপটো ডাউনলোড কৰিবা। ভৱিষ্যতে বিভিন্ন ধৰণৰ এক্সাম আহি আছে, তোমালোকৰ সহায় হ'ব। প্ৰথম কোৱেশ্যন একেবাৰে সহজ কোৱেশ্যন। গতিকে এই কোৱেশ্যনটোৰ আনসাৰ কি হ'ব? এখন হোষ্টেলত অৰ্থাৎ এটা হোষ্টেলত 50 জন ছাত্ৰ আছে। ৰান্ধনীয়ে পাচলিৰ নামত 5000 টকা, মছলাৰ নামত 3000 টকা আৰু গেছৰ নামত 6500 টকা খৰচ কৰিলে গাই প্ৰতি কিমান টকা খৰচ কৰে তেওঁলোকে উলিয়াব লাগে। সহজ কোৱেশ্যন, এটা তথ্য দিয়া আছে। গতিকে টোটেল কিমান টকা? 6 3 9 9500, 9 5 14500 টকা। ঠিক আছে, 14500 টকা টোটেল আমি 50 জন ছাত্ৰ ছাত্ৰীৰ মাজত ভাগ কৰিলে কিমানকৈ পৰিব ওলাই যাব। গতিকে 0 0 কাটিলো। নেক্সট পাছে কৰিলো 5 2 গুণে 10, 5 9 গুণে 45, 0 থাকিল। গতিকে প্ৰত্যেকৰে শ্বেয়াৰ কিমান হ'ব? 290 টকাকৈ হ'ব। ৰাইট আনসাৰ কি হ'ব? অপশ্যন এ হ'ব। সহজ কুৱেশ্যন। নেক্সট কুৱেশ্যনটোলৈ কৈছোঁ। এইটো এটা ভাল কুৱেশ্যন, বৰ প্ৰয়োজনীয় কুৱেশ্যন। কুৱেশ্যনটোত কি দিয়া আছে? 4 জনী ছাত্ৰী আৰু কেইজনমান ছাত্ৰৰ গড় বয়স দিয়া আছে 12 বছৰ। কেৱল ছাত্ৰী গড় বয়স দিয়া আছে 10 বছৰ। কেৱল ছাত্ৰ কেইজনৰ গড় বয়স দিয়া আছে 16 বছৰ। ছাত্ৰ কিমান আছিল উলিয়াব লাগে। বৰ প্ৰয়োজনীয় কুৱেশ্যন। গতিকে কেনেকৈ কৰিম প্লিজ এবাৰ চোৱা। 4 জনী ছোৱালী লগতে ল'ৰা কেইজনমান বুলি কৈছে। ল'ৰা আমি নাজানো, গতিকে ল'ৰাৰ সংখ্যাক আমি x বুলি ধৰি লৈছোঁ। x ধৰাৰ কাৰণে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে টোটেলৰ গড় বয়স 12 বছৰ দিয়া আছে। মুঠ বয়স কিমান হ'ব? এই দুটা পূৰণ কৰিব লাগে। টোটেল উলিয়াবলৈ হ'লে মুঠ উলিয়াবলৈ হ'লে দুইটাক পূৰণ কৰিব লাগে। গতিকে 4 12 48 প্লাছ ল'ৰা হ'ব 12x। এইটো টোটেল তেওঁলোকৰ বয়স হ'ব। নেক্সট ছোৱালীৰ গড় বয়স দিয়া আছে। গতিকে ছোৱালী 4 জনীত গড় বয়স দিয়া আছে তেওঁলোকৰ 10 বছৰ। টোটেল তেওঁলোকৰ বয়স কিমান হ'ব? 4 10 40 বছৰ হ'ব। ল'ৰা সংখ্যা নাজানো, ল'ৰা সংখ্যাক আমি x বুলি ধৰিছোঁ। তেওঁলোকৰ গড় বয়স 16 দিয়া আছে। টোটেল তেওঁলোকৰ বয়স কিমান হ'ব? 16x হ'ব। 16x হ'ব। মই ভাবোঁ এইখিলৈকে বুজি পাইছা। এতিয়া চোৱা, এইটো ছোৱালীৰ বয়স টোটেল, এইটো ল'ৰাৰ বয়স। গতিকে আমি দুইটাকে যদি যোগ কৰোঁ 40 প্লাছ 16x কৰোঁ, তেতিয়াহ'লে এইটো কাৰ সৈতে সমান হ'ব? তেওঁলোকৰ মুঠ বয়সৰ সৈতে সমান হ'ব। তেওঁলোকৰ মুঠ বয়স কিমান উলিয়াই থৈছোঁ? 48 প্লাছ 12x উলিয়াই থৈছোঁ। গতিকে ইয়াৰ পৰা আমি xৰ ভেলুটো উলিয়াব পাৰোঁ। চোৱা 16x 12x, গতিকে 12xটো এইটোফালে আহি গ'লে 16ৰ পৰা 12 বিয়োগ কৰিলে 4x পাম। ইজ ইকুৱেল টু কিমান? 48ৰ পৰা 40 গ'লে 8 পাম। ইয়াৰ পৰা x ইজ ইকুৱেল টু কি হ'ব? 2 হ'ব। গতিকে ল'ৰাৰ সংখ্যা কি হ'ব? 2। অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। মই ভাবোঁ তোমালোকে বুজি পালা। ঠিক আছে, প্ৰথমতে এইটো আমাক দিয়া আছে। মুঠ ছাত্ৰ ছাত্ৰীৰ কাৰণে তথ্যটো এইটো দিয়া আছে। আমি টোটেল বয়সটো উলিয়াই লৈছোঁ। তাৰপিছত ছোৱালীৰ এক্সট্ৰাকৈ দিয়া আছে গড় বয়স, ল'ৰাৰ এক্সট্ৰাকৈ দিয়া আছে গড় বয়স। আমি তাৰ পৰা তেওঁলোকৰ টোটেল বয়সবোৰ উলিয়াইছোঁ। এই দুটা যোগ কৰিলেই সেইটো পাম। গতিকে তেনেধৰণে পাতিলৈ আমি xৰ মান উলিয়াইছোঁ। মই ভাবোঁ বুজি পাইছা। x ধৰাৰ কাৰণে কোনো টান পাবলগীয়া কথা নহয়, একেবাৰে সহজ, তোমালোকে নধৰিবও পাৰা। নেক্সট কুৱেশ্যন নং 3। এজনী ছোৱালী 6 কিলোমিটাৰ/আৱাৰ বেগত স্কুললৈ গ'লে সময় লাগে 24 মিনিট। 12 কিলোমিটাৰ/আৱাৰ বেগত উভতি আহিলে কিমান সময় লাগিব উলিয়াব লাগে। গতিকে এই কুৱেশ্যনটো একেবাৰে সহজ কুৱেশ্যন। চোৱা 6 কিলোমিটাৰ/আৱাৰ বেগত গ'লে তেওঁক 24 মিনিট লাগে। গতিকে স্পীডটো দুগুণ 12 কিলোমিটাৰ কৰি দিলে তাৰ কিমান সময় লাগিব? সময়টো
তাৰ আধা লাগিব 24 মিনিটৰ আধা কিমান 12 মিনিট লাগিব অপচন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে কৰাৰ প্ৰয়োজন নাই এটো কোৱেশ্চন খালি প্ৰিভিয়াস ইয়াৰত অহা কোৱেশ্চন ইমান সহজ কোৱেশ্চনো আহে গতিকে চোৱা এনে ধৰণৰ কোৱেশ্চন ইমান সহজ কোৱেশ্চন টাইম স্পীড এণ্ড ডিষ্টেন্স হয়নে এটা নহয় টাইম এণ্ড ৱৰ্কৰ ভিতৰত আটাইতকৈ সহজ কোৱেশ্চন এইটো গতিকে এ এটা কাম কৰে 12 দিনত বি এটা কাম 24 দিনত কৰে দুইজনে একেলগে কিমান দিনত কৰিব যেতিয়া এনে ধৰণৰ কোৱেশ্চন আহিব টোটেল ৱৰ্ক উলিয়াৰ প্ৰয়োজন নাই 12 প্ৰথমতে 24 পূৰণ কৰিবা তাৰ পিছত তলত যোগ কৰিবা 12 24 36 12 কৰিলো 3 বাৰ গল 3 এ 24ক 8 বাৰ গল গতিকে 8 days হ'ব ৰাইট আনসাৰ দুয়ো কামটো 8 দিনত সম্পূৰ্ণ কৰিব পাৰিব ঠিক আছে ভাল কোৱেশ্চন এটো ঠিক আছে এখিনি এই কোৱেশ্চনটোত থকা কনসেপ্টটো আমি জানিব লাগে ঠিক আছে এটা ছাগলী আৰু এটা গৰুৰ দাম 40000 টকা এটা ছাগলী আৰু এটা মহৰ দাম 60000 টকা এটা গৰু আৰু এটা মহৰ দাম 40000 টকা গতিকে গৰুৰ দাম কিমান হ'ব উলিয়াব লাগে সহজ কোৱেশ্চন গতিকে কেনেকৈ কৰিবা প্লিজ এবাৰ চোৱা ছাগলী গট আৰু গৰু কাউ দাম তেওঁলোকৰ কিমান দিয়া আছে সিহঁতৰ দাম কিমান দিয়া আছে 40000 টকা দিয়া আছে ৰাইট নেক্সট কি দিয়া আছে এটা ছাগলী আৰু এটা মহ বুলৰ দাম কিমান দিয়া আছে 60000 টকা দিয়া আছে নেক্সট এটা গৰু কাউ আৰু এটা মহ বুলৰ দাম কিমান দিয়া আছে 40000 টকা দিয়া আছে তোমালোকে এটা কথা মন কৰা ইয়াতে জি দুটা আছে অৰ্থাৎ ছাগলী দুবাৰ আছে কাউ দুবাৰ আছে বুল দুবাৰ আছে গতিকে এটো আমি যদি যোগ কৰি দিও 2 into g plus b plus c নহবনে হ'ব কাৰণ দুটা আছে ঠিক আছে g দুবাৰ আছে c দুবাৰ আছে গতিকে 2 into আমি এনে ধৰণেৰে লিখিব পাৰো আৰু এই কেটা যোগ কৰি দিলে কিমান হ'ব টোটেল 60 140 1,40,000 হ'ব ঠিক আছে ইয়াৰ পৰা আমি কি পাম g plus b plus c মাইন ক্যালকুলেশন কৰি তোমালোকে কৰিব পাৰিবা গতিকে 140 ৰ আধা 70000 এটা তোমালোকে চোৱা ইয়াত এটা দিয়া আছে ছাগলী আৰু মহৰ টোটেল দাম 60000 অৰ্থাৎ ইয়াৰ ভ্যালুটো 60000 দিয়া আছে গতিকে আমাক যদি সিৰ মানটো উলিয়াব লগিয়া হয় কাও কিমান আছে গতিকে এই মানটো ইয়াৰ পৰা বিয়োগ কৰিব লাগিব গতিকে c = কিমান পাম c = কিমান পাম টোটেল 70000 পৰা আমি g আৰু b ৰ মানটো কিমান g আৰু b ৰ মানটো 60000 বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কিমান পাবা 10000 হ'ব ৰাইট আনসাৰ মই ভাবো বুজি পালা ঠিক আছে গতিকে ইয়াতে ৰাইট আনসাৰ কি হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ সহজ কোৱেশ্চন খালি কনসেপ্টটো জানিব লাগে টাইম এণ্ড ৱৰ্কটো প্ৰয়োজনীয় হয় ঠিক আছে ডিভিজিবিলিটি ৰুলৰ ওপৰত কোৱেশ্চন ম্যাক্সিমাম 8 3 9 11 ইয়াৰ ওপৰত অহা দেখা যায় বৰ প্ৰয়োজনীয় হয় তিনিৰ ডিভিজিবিলিটি ৰুল মই ভাবো তোমালোকে জানা এই সংখ্যাটোত থকা ডিজিটবোৰৰ যোগফলক যদি 3 ৰে হৰণ যায় গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব গতিকে সংখ্যাটো কি দিয়া আছে 1 2 3 4 আৰু a দিয়া আছে এৰ ঠাইত আটাইতকৈ সৰু সংখ্যা কি হ'ব যেটো সংখ্যাক 3 ৰে হৰণ যাব লাগিব গতিকে ডিজিটবোৰ যোগ কৰি 3 ৰে হৰণ কৰিব লাগে আমি তেনে ধৰণে নকওঁ কেনেকৈ কৰিম চোৱা 2 1 3 ডিজিট গিটা যোগ কৰিছো কাটি দিলো এটো 3 ক 3 ৰে হৰণ যায় 4 ক 3 ৰে হৰণ যায় নেকি না যায় গতিকে 4 এই ঠাইত কি দিব লাগিব 3 ৰে হৰণ যাবলৈ হলে এই ঠাইত যদি মই 2 দি দিও তেতিয়া হলে কিমান হ'ব 4 2 6 হলে 3 ৰে হৰণ যাব গতিকে এৰ মান কি হ'ব 2 অপচন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে সহজ কোৱেশ্চন প্ৰয়োজনীয় কোৱেশ্চন বহুবাৰ ৰিপিট হৈছে এজন পুৰুষে নিজৰ উপাৰ্জনৰ 3/1 অংশ খাদ্যৰ বাবে খৰচ কৰে বাকি 4/1 অংশ ঘৰ ভাড়াত আৰু বাকি 5/1 টকা কাপোৰৰ বাবে খৰচ কৰে তেওঁৰ লগত এতিয়াও 1760 টকা বাকি আছে মানে ৰিমেইনিং তেওঁৰ হাতত কিমান আছে 1760 টকা আছে তেওঁ উপাৰ্জন কিমান উলিয়াব লাগে ঠিক আছে তেওঁৰ ইনকাম কিমান উলিয়াব লাগে
বহুবাৰ ৰিপিট হৈছে কেনেকৈ কৰিবা ধৰি ললোঁ তেওঁৰ দৰমহাটো মই x ধৰি ললোঁ নাজানো তেওঁ কিমান দৰমহা পায় ধৰি ললোঁ x গতিকে তেওঁ কি কৰিলে উপাৰ্জনৰ খাদ্যৰ বাবে কিমান খৰচ কৰিলে 3/1 অংশ গতিকে 3/1 অংশ খৰচ কৰিলে থাকিব কিমান 3/2 অংশ থাকিব সদায় তেনে ধৰণে কৰিবা আটাইতকৈ সহজ পদ্ধতি নেক্সট ঘৰ ভাড়াত 4/1 অংশ খৰচ কৰিলে থাকিব কিমান 4/1 ঠিক আছে 4/1 অংশ খৰচ কৰিলে 4/3 অংশ তেওঁৰ হাতত থাকিব নেক্সট কাপোৰত 5/1 অংশ খৰচ কৰিলে তেওঁৰ হাতত কিমান থাকিব 5/4 অংশ থাকিব আৰু এনে ধৰণে তেওঁৰ শেষত 1760 টকা জমা থাকিব গতিকে এই x ৰ মান কি হ'ব উলিয়ালে হৈ যাব আনসাৰ আমি পাই যাম গতিকে কেনেকৈ সমাধান কৰিম চোৱা 3 3 কটা গ'ল 4 4 কটা গ'ল ঠিক আছে 2 কৰিলো 2 8 * 16 2 8 * 16 0 গতিকে x ৰ ভ্যালু কিমান পালো চোৱা 5 এ কৰিলো 5 0 0 5 7 40 ৰ 0 কেৰি 4 5 7 40 4 44 4400 হ'ব ৰাইট আনসাৰ আটাইতকৈ সহজ মেথড বহুতে টান ধৰণেৰে শিকাব পাৰে তেনে ধৰণে শিকাৰ প্ৰয়োজন নাই অসমীয়াত মনত ৰাখিবা এটা কথা ইয়াতে যে ইংলিছত ৰেষ্ট আছে অসমীয়াত এটা কথা ইয়াত শব্দ থাকে বাকি ৰিমেইনিং শব্দটো যদি থাকে অসমীয়াত বাকি শব্দটো থাকে তেনে ধৰণে কৰিব লাগিব আমি এটো যে মই কৰিছো এটো হোল ভ্যালু কয় হোল ভ্যালু ফ্ৰেকশনৰ হোল ভ্যালু ঠিক আছে 3/1 অংশ খৰচ কৰিলে ৰিমেইনিং কিমান থাকিলে 3/2 অংশ থাকিলে ঠিক আছে নেক্সট কোৱেশ্চন নং 8 প্ৰয়োজনীয় কোৱেশ্চন এটা ইলেকশন বিজয়ীজনে 70% ভোট পায় যিসকলে পাৰ্চেন্টেজৰ ওপৰত আৰু ৰেশিও প্ৰপৰ্চনৰ ওপৰত মোৰ ক্লাস কেইটা কৰিছা এনে ধৰণৰ কোৱেশ্চন কেই সেকেন্ড মানৰ ভিতৰতে সমাধান কৰিব পাৰিবা ঠিক আছে এটা ইলেকশন বিজয়ীজনে 70% ভোট পায় আৰু বিজয়ী প্ৰাৰ্থী আৰু পৰাজয় হোৱা জনৰ ভোটৰ পাৰ্থক্য 40000 হলে পৰাজয় হোৱা জনে কিমান ভোট পালে উলিয়াব লাগে মানে হৰাজনে কিমান ভোট পালে উলিয়াব লাগে টোটাল ভোটৰ সংখ্যা 100% হলে ইয়াৰে 70 এজনে পালে জিকাজনে 70 পালে বাকি হৰাজনে কিমান পালে 30 পালে গতিকে ইয়াৰ মাজত ডিফাৰেন্স কিমান 70 আৰু 40% ডিফাৰেন্স সেই ডিফাৰেন্সটো কিমান দিয়া আছে 40000 দিয়া আছে ঠিক আছে 40000 দিয়া আছে মানে এই ডিফাৰেন্সটো হোৱাৰ কাৰণেটো এজনে জিকিলে ঠিক আছে 70% পাই জিকিলে এইটো ডিফাৰেন্স হোৱাৰ কাৰণে অৰ্থাৎ 40% বেছি ভোট পালে তেওঁ গতিকে 1 কিমান হ'ব 1000 হ'ব ঠিক আছে 1 1000 হলে যাৰ উলিয়াবলৈ কৈ তাৰ উলিয়াব পাৰা গতিকে 1 ৰ মান 1000 গতিকে তোমালোকক কি লাগে হৰাজন লাগে গতিকে ইয়াত 1000 পূৰণ কৰি দিয়া ঠিক আছে 1000 পূৰণ কৰিলে কিমান পাবা 30000 হ'ব হৰাজনে পোৱা ভোট জিকাজনে কিমান পালে ইয়াত মই যদি 1000 পূৰণ কৰি দিও তেতিয়া হলে কিমান হ'ব 70000 হ'ব ৰাইট আনসাৰ কি হ'ব অপচন এ ইজ দা ৰাইট আনসাৰ মই ভাবো বুজি পালা যদি এটা সংখ্যাৰ লগত 24 যোগ কৰিলে সংখ্যাটো 110% হয় তেন্তে সংখ্যাটো কি হ'ব উলিয়াব লাগে সহজ কোৱেশ্চন কিন্তু বহুতে খেলিমেলি কৰিব গতিকে 110% মানে কি হয় 110 বৃদ্ধি অৰ্থাৎ 10% ৰ ভ্যালুটোৱে তোমালোকক দিয়া আছে 24 দিয়া আছে এই 24 টো যোগ কৰাৰ কাৰণে হে 110% হ'ল গতিকে 1 ৰ ভ্যালু কিমান হ'ব 240 divided by 10 সংখ্যাটো উলিয়াবলৈ কৈছে হয়নে সংখ্যাটো সদায় মুঠ সংখ্যাটোক আমি 100% হিচাপে ধৰিম অৰ্থাৎ 100% ইজ ইকুৱেল টু কি হ'ব হেতু সমাধান কৰিলে উত্তৰ পাই যাবা 24 divided by 10 এইবোৰ কৰাৰ প্ৰয়োজনই নাই তথাপিও তোমালোকক দেখাই দিছো আৰু ইজ ইকুৱেল টু কিমান হ'ব 240 হ'ব সংখ্যাটো ঠিক আছে কিন্তু প্ৰয়োজনীয় কোৱেশ্চন দেই মই বাৰে বাৰে কৈছো কি দিয়া আছে কোৱেশ্চনটোত এজন দোকানীয়ে বস্তুৰ দাম 20% বঢ়াই সেই মূল্যত 10% ৰেহাই দিলে কিমান শতাংশ লাভ হ'ল উলিয়াব লাগে গতিকে ধৰি ললো বস্তুটোৰ দাম 100 20% বৃদ্ধি কৰিলে কিমান হ'ব 120 গতিকে ইয়াৰ কি বুলি কৈছে 10% ৰেহাই দিলে 10% ৰেহাই মানে কিমান 110 অৰ্থাৎ 90/100 কৰিলে
বছ এইটো সমাধান কৰি দিয়া উত্তৰ পাই যাবা কিমান 9 বাৰং 108 এতিয়া তোমালোকে চোৱা 100 টকাত কিনিলে 108 টকাত বেচিলে কিমান লাভ হ'ল লাভ 8 টকা হ'ল কিনা দাম কিমান 100 টকা ইনটু পাৰ্চেন্টেজত উলিয়াবলৈ দিছে কাৰণে 100 কৰি দিয়া 100 কটা গ'ল ইকুৱেল টু 8% হ'ব ৰাইট আনসাৰ এইখিনি তোমালোকক মই একচুৱেল মেথড দেখাই আছো তোমালোকে ডাইৰেক্ট 100 আছিলে কিনা দাম বেচিলে 108 টকাত 8% বুলি ডাইৰেক্ট কৈ দিব পাৰা তথাপিও কেনেকৈ পাৰ্চেন্ট চিনটো যে হয় সেই কথাও মই তোমালোকক দেখাই দিছো ৰাইট আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা কিছু কথা জানিব পাৰিলা অতি প্ৰয়োজনীয় এনে ধৰণৰ কুৱেশ্যন আগতেও পৰীক্ষাত আহিছে নেক্সট এক্সামতো অহাৰ চান্স বহুতেই আছে গতিকে আসাম পুলিচ এবি ইউবি এছআইৰ কাৰণে এটা কোৰ্স চলি আছে যদি তোমালোকে এই কোৰ্সটো লওঁ বুলি ভাবা ল'ব পাৰা এতিয়াও গতিকে ইয়াৰ ফিজটো হৈছে 399 কমপ্লিট মেথছ আৰু ৰিজনিং পাবা ইয়াৰ উপৰিও তোমালোকে জিকে জিএছৰ ক্লাছসমূহ আপলোড কৰা হৈছে পাবা কিন্তু মেথছ আৰু ৰিজনিং তোমালোকে বেলেগত পঢ়াৰ কোনো প্ৰয়োজন নাই ইয়াতে পঢ়িলে তোমালোকে মেথছ আৰু ৰিজনিংত সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা ঠিক আছে স্মাৰ্টলি ঠিক আছে বহু ক্লাছ নিদু বহুতে ভাবে মই ইমানবোৰ পঢ়িব নোৱাৰো গতিকে ইমানবোৰ পঢ়াৰো প্ৰয়োজন নাই মেথছৰ কাৰণে তোমালোকে 30টা ক্লাছ চোৱা তাৰ পিছতে তোমালোকে বুজি পাবা যে সেই 30টাত তোমালোকৰ কিমান লাভ হ'ল বা লোকসান হ'ল ঠিক আছে মই আগতেও তেনে ধৰণেৰে কৈছো যিসকলে মোক চাই আছা মোৰ কোৰ্স লৈছা তেওঁলোকে নিশ্চয় বুজি পাবা ঠিক আছে আৰু ৰেলৱে 2024 কাৰণে যোনবোৰে প্ৰস্তুতি চলাই আছা যিসকলে প্ৰস্তুতি চলাই আছা তোমালোকৰে মেথছ আৰু ৰিজনিংৰ কাৰণে এই বেটচটো ল'ব পাৰা ঠিক আছে বহু কষ্ট কৰি বিভিন্ন ধৰণৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কেনেকৈ ট্ৰিক্সত কেই ছেকেণ্ড মানৰ ভিতৰত সমাধান কৰিব পাৰি তেনে ধৰণেৰে কালেকশ্যন কৰি আছো কুৱেশ্যনৰ পৰা ধৰি প্ৰিভিয়াছ কুৱেশ্যন আনসাৰ লগতে তাৰ ট্ৰিক্স লগতে বেসিক কনসেপ্টৰ ক্লাছ অতি প্ৰয়োজনীয় হ'ব গতিকে তোমালোকে এই কোৰ্সটো লওঁ বুলিলে ল'ব পাৰা ঠিক আছে গতিকে ইয়াতো স্মাৰ্টলি মানে মই ভাবো তোমালোক সকলোৱে বুজি পোৱা ঠিক আছে পঢ়িবলৈতো বহুত থাকে ঠিক আছে মেথছ ৰিজনিং যিয়ে নহওক বা জিকে জিএছ যি মানেই নহওক পঢ়ি শেষ কৰি নোৱাৰি তথাপিও কি পঢ়িলে কোনখিনি পৰীক্ষাত আহে সেইখিনি আমি পঢ়াটো বেছি দৰকাৰ হয় ঠিক আছে গতিকে কিবা জানিবলগীয়া থাকিলে 9365094988 এই নম্বৰটো তোমালোকে যোগাযোগ কৰিবা গতিকে আজিলৈ সামৰিছো ধন্যবাদ